টিয়কত অসম গণ পৰিষদৰ শক্তি প্ৰদৰ্শন টিয়কৰ চাৰিঙীয়া গাঁৱত অগপৰ সংকল্প সমাৰোহ সংকল্প সমাৰোহৰ জৰিয়তে টিয়কত অগপৰ নিৰ্বাচনী ৰণসিঙা টিয়কত শক্তি প্ৰদৰ্শনেৰে অসম গণ পৰিষদৰ সংকল্প সমাৰোহ অগপ সভাপতি অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি কেন্দ্ৰীয় নেতৃবৰ্গৰ উপস্থিতিত টিয়কৰ চাৰিঙীয়া গাঁৱৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অনুষ্ঠিত হয় এই সংকল্প সমাৰোহ অগপৰ কেন্দ্ৰীয় সমিতিৰ চিন্তন বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ৰাজনৈতিক কুচকাৱাজৰ অংশ হিচাপে অনুষ্ঠিত হয় এই সংকল্প সমাৰোহ পুৱা পতাকা উত্তোলন শ্বহীদ তৰ্পণ অগপৰ শীৰ্ষগীত আৰু অসম সংগীতেৰে আৰম্ভ হয় সভা উল্লেখযোগ্য যে আগন্তুক নিৰ্বাচনত টিয়ক সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে অগপৰ সৈতে আলোচনা চলি আছে বুলি ঘোষণা কৰাৰ পাছতেই উৎফুল্লিত টিয়কৰ অগপ কৰ্মীসকল এক প্ৰকাৰ সংকল্প সমাৰোহৰ পৰাই সমষ্টিটোত নিৰ্বাচনী ৰণসিঙা বজালে অসম গণ পৰিষদে সংকল্প সমাৰোহত অংশ লৈ ভাষণ প্ৰসংগত দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই সমষ্টিটোত অগপই বিজয় ধ্বজা উৰুৱাব বুলি দাবী কৰে যিকোনো ধৰণে ক্ষমতাত থাকিবলৈ গ'লে অসম গণ পৰিষদো সদায় ক্ষমতাতেই থাকিলেহেঁতেন কিন্তু আমি সদায় মনত ৰাখিব লাগে কাক আমি সদায় মনত ৰাখিব লাগে 6 বছৰীয়া অসম আন্দোলন 880 জন শ্বহীদ এই কথা এই 6 বছৰীয়া আন্দোলনৰ পটভূমিত অসম গণ পৰিষদ হৈছে আৰু এই 860 জন ত্যাগৰ বিনিময়ত এই আঞ্চলিক দলটো হৈছে গতিকে আমি কেতিয়াও আপোচ কৰিব পৰা নাই আমি সেই কাৰণে সদায় ক্ষমতাত থাকিব পৰা নাই টিয়ক সমষ্টিত আমি আঞ্চলিকতাবাদৰ ধ্বজাখন উৰুৱাই ৰাখিব লাগিব আৰু ইয়াৰ পৰা আমি এইবাৰ আমাৰ দলৰ বিধায়ক আমি বহুত ভোটত ইয়াৰ পৰা নিৰ্বাচিত কৰিব লাগিব আনহাতে বিধানসভা নিৰ্বাচনৰ পূৰ্বে অগপ দলটোৰ সংকল্পৰ কথা দোহাৰি কংগ্ৰেছক কটু সমালোচনা সভাপতি অতুল বৰাৰ আৰু মূল সংকল্প যিহেতু সন্মুখত নিৰ্বাচন যে কংগ্ৰেছ আমাৰ মূল শত্ৰু যে আমি পাহৰি যাব নালাগিব আমি বিপদতো বেয়া সময়তো পাহৰি যাব নালাগিব যে মূল আমাৰ শত্ৰু কোনে আমাৰ থলুৱা মানুহৰ স্বাৰ্থৰ বিপৰীতে কাম কৰিছে কোনে জাতিটোৰ ক্ষতি কৰিছে আৰু ভৱিষ্যতে কোনে ক্ষতি কৰিব গতিকে আমাৰ মূল লক্ষ্য হ'ব লাগিব মূল সংকল্প হ'ব লাগিব কংগ্ৰেছ আৰু কংগ্ৰেছৰ লগত থকা ডিঙি ফুলাই ফুলাই কথা কোৱা সেই তথাকথিত কেইগৰাকীমান ব্যক্তি যি জাতীয়তাবাদৰ কথা কয় যি আঞ্চলিকতাবাদৰ কথা কয় কংগ্ৰেছৰ লগ লাগি জাতীয়তাবাদৰ কথা কয় যি কংগ্ৰেছে 860 জন হত্যা কৰিলে সেই কংগ্ৰেছৰ লগ লাগি জাতীয়তাবাদৰ কথা কয় গতিকে এনেবোৰ শক্তিক এইবাৰ 26ৰ নিৰ্বাচনত সমূলনচে উৎখাত কৰিবলৈ সংকল্পবদ্ধ হ'ব লাগিব উল্লেখযোগ্য যে 2026ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আসন ভাগ বতৰা সন্দৰ্ভত অগপ বিজেপিৰ মাজত কোনো সমষ্টিত মতানৈক্য সৃষ্টি হোৱা বুলি চৰ্চা চলিছে ইয়াৰ মাজতে বিভিন্ন সমষ্টিত শক্তি প্ৰদৰ্শন কৰিছে অসম গণ পৰিষদে গম পাইছে যে আজি আমি টিয়ক বিধানসভা সমষ্টিত এখন সংকল্প সমাৱেশ অনুষ্ঠিত কৰিছিলোঁ আৰু ৰাইজৰ উপস্থিতিয়ে আমাক উৎসাহিত কৰিছে আৰু এনেধৰণৰ সাংগঠনিক সভা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আজি কিছুদিন ধৰি আমি অনুষ্ঠিত কৰিয়ে আছোঁ আৰু আপোনালোকে জানেই যে টিয়ক বিধানসভা সমষ্টিটো দীৰ্ঘদিন ধৰি অসম গণ পৰিষদ দলৰ দখলত আছিল কংগ্ৰেছৰ হাতলৈ গৈছিল যদিও 2016ৰ পৰা এতিয়ালৈকে আমি এই সমষ্টিটো আমাৰ দখলতে আমি ৰাখিবলৈ সক্ষম হৈছোঁ ৰাইজে এই সুবিধা দিছে আৰু আজিৰ যি উপস্থিতিয়ে পুনৰ প্ৰমাণ কৰিছে যে অসম গণ পৰিষদ দল এতিয়াও টিয়ক বিধানসভা সমষ্টিত শক্তিশালী হৈ আছে টিয়কৰ পৰা অমৃত দত্তৰ ৰিপৰ্ট প্ৰাগ নিউজ